অঞ্জু অঞ্জু জেঠাই কোৱা মাজনী তই আৰু দুখ কৰি নাথাকিবি বুজিছনে মা দেউতাই ঢুকুৱা দিন ধৰি সকাম নোযোৱালৈকে তই বহুত কান্দিছ এতিয়া আৰু কান্দি কুটি নাথাকিবি জেঠাই কেনেকৈ মানি লওঁ মোৰ মা দেউতা বজাৰলৈ ওলাই গৈছিল মোৰ কাৰণে কাপোৰ কিনিবলৈ কাতি বিহুত মই ফুটুকি চোলা এটা বিচাৰিছিলোঁ আৰু মোৰ আপত্তিটো পূৰাবলৈ মাও গৈছিল দেউতাৰ লগত কিন্তু বজাৰলৈ হাঁহি মাতি যোৱা মানুহ দুজন ঘূৰি আহোঁতে যে শুই থকা সেই লাষ্ট এটাহে আহিব মই সপোনতো ভবা নাছিলোঁ জেঠাই মোৰ বিশ্বাসেই হোৱা নাই মোৰ মা দেউতা যে এইখন পৃথিৱীত নাই মই কেনেকৈ মানি লওঁ মোৰ এতিয়াও এনেকুৱা লাগি আছে যেন তেওঁলোক আহিব তেওঁলোকে আহি বাহিৰৰ পৰা মোক মাত দিব আই মানুহ সেইটো ভৰক তোৰ পচন্দ হৈছেনে চাহিচোন তেনেকৈ মোক মাতিব মাজনীও তই এতিয়া দুখ কৰি থাকিলে হ'বনে বাৰু এইবোৰ সকলো কপালৰ লিখন জন্ম মৃত্যু বিবাহ মানুহৰ ক'ত কেতিয়া কেনেকৈ হয় কোনেও গম নাপায় এইবোৰ সকলো ভগৱানে লিখি থয় যাৰ য'ত মৰণ আছে তাত হ'বই বাকচত লুকাই থাকিলেও সাৰিব নোৱাৰে মাজনী তই এইটো কথা মানি ল'বই লাগিব মোৰ মা দেউতাৰ ইমান বয়সেই হোৱা নাছিল দেখোন তেওঁলোকৰ আজিলৈকে এখনো কাজিয়া পেচাল হোৱা নাছিল তেওঁলোক দুজনৰ বহুত মিল আছিল আমাক বহুত মৰম কৰিছিল তেওঁলোকে আমাক এনেকৈ এৰি থৈ যাব বুলি আমি সপোনতো ভবা নাছিলোঁ যদি তেওঁলোকৰ বয়স হ'ল হয় তেওঁলোক যদি বিচনাত পৰি থাকিল হয় তেতিয়াহ'লে তেওঁলোক যোৱাগৈ হৈও মোৰ বেয়া নালাগিল হয় কিন্তু এনেকৈ হাঁহি মাতি ইমান ধুনীয়াকৈ থকা মানুহ দুজন হঠাতে নোহোৱা হৈ গ'ল বুলি ক'লে কেনেকৈ মানি লওঁ জেঠাই সেয়া তাই আকৌ কান্দিবলৈ আৰম্ভ কৰিলে কান্দি গোটেই মানুহজনী অৱস্থা নাইকিয়া হৈ গৈছেগৈ যোনহেন মুখখন শুকাই গ'লগৈ সেনেকৈ হ'লে কেনেকৈ হ'ব মাজনী তই জীৱনত আগুৱাই যাব লাগিব মায়ে দেউতাই ঢুকাই গ'ল তেওঁলোকৰ কথা চিন্তা কৰি কান্দি এনেকৈ থাকিলে নহ'ব নহয় এতিয়া বৌৰে ককাইৰ লগতে মিলিজুলি ধুনীয়াকৈ থাক বৌৰে যি কয় তাকেই শুনিবি বৌৰক নিজৰ মাৰ দৰে ভাবিবি নৱজনী ঘৰলৈ অহা 20 দিনমান হৈছিলহে জেঠাই মা দেউতা কেনেকুৱা কি তাই ভালকৈ বুজিয়েই নাপালে সঁচাকৈ অঞ্জলি সিহঁতে মৰিও চাগে শান্তিত থাকিবলৈ পৰা নাই তোক যে কিবা এটা গতি লগাই দিবলৈ পৰা হয় সিহঁতে অন্তত শান্তিত মৰিব পাৰিলে হয় তথাপিও ল'ৰাটোৰ কাৰণে সিহঁতৰ ইমান চিন্তা নাই বিয়া বাৰু কৰালে বোৱাৰীজনীও মুখখন দেখি গ'ল কিন্তু তোৰ কাৰণে চাগে সিহঁতে বৰ চটফটাই আছে জেঠাই মানুহ ঢুকোৱাৰ পাছত মানুহৰ আত্মা আমাৰ লগতে থাকে নেকি বাৰু আমিহে দেখা নাপাওঁ নেকি বাৰু আমি কি কৰি থাকোঁ তেওঁলোকে সকলো দেখি থাকে নেকি মাজনী যিবোৰ মানুহৰ অকালতে মৃত্যু হয় সেইবোৰ আত্মা সদগতি নাপায় সেইবোৰ আত্মা ইয়াতেই ঘূৰি থাকে যিসকল মানুহৰ অকাল মৃত্যু হয় তেওঁলোকৰ ভগৱানে লৈ যোৱাৰ সময়খিনি নোপোৱালৈকে এই পৃথিৱীতেই থাকে আমাৰ ওচৰে পাজৰে থাকে তই এনেকৈ মায়ে দেউতাৰ কাৰণে কান্দি কুটি থকা তোৰ মায়ে দেউতাই চাগে চায়ে আছে তই এনেকৈ দুখ কৰি থাকিলে সিহঁতে কেনেকৈ সুখত থাকিব পাৰিব সিহঁতেও চাগে বৰ অশান্তি পাইছে চব কথাই বুজিছে চাগে ইফালে কৰিবলৈতো একো নোৱাৰি জেঠাই তুমি সঁচাকৈ কৈছানে মোৰ মা দেউতাই মোক দেখি আছে ন আকৌ সিহঁতে সকলো চাই থাকে কি কৰিছ কি নকৰিছ তই মুঠতে ভালে থাক মাজনী কান্দি কুটি নাথাকিবি সিহঁতৰ যেতিয়ালৈকে স্বৰ্গলৈ যোৱা সময় নহয় তেতিয়ালৈকে সিহঁতে এই পৃথিৱীতেই থাকিব আমাৰ লগতেই থাকিব তেনেহ'লে জেঠাই মই আৰু নাকান্দো মই মা দেউতাক দেখাই হাঁহি ফূৰ্তিত থাকিম নাকান্দিবি আকৌ ককাৰে বৌৰৰ লগতে ধুনীয়াকৈ হাঁহি মাতি থাকিবি বৌৰক নিজৰ মাৰ দৰে ভাবিবি নিজৰ মাৰ দৰে মানি চলিবি তেতিয়াহে বৌয়ে তোক মৰম কৰিব জেঠাই তুমি আজি যাবাগৈ নেকি কেইদিনমান থাকাচোন তুমি নহ'লে মই দেখোন অকলে শুবই নোৱাৰিম ৰাতি হ'লে মোৰ বৰ ভয় লাগিব তুমি থকাৰ কাৰণে ৰাতি হ'লে তথাপিও শুব পাৰোঁ অকণমান তুমি নহ'লে মই কেনেকৈ অকলে থাকিম প্ৰতিটো মুহূৰ্ততে প্ৰতিটো বস্তুতে দেখোন মা দেউতাক দেখি থাকিম প্ৰতিটো মুহূৰ্ততে মা দেউতালৈ মনত পৰি থাকিব মাজনী নগ'লে নহ'ব নহয় মই যাবই লাগিব ঘৰত সিহঁত দুটাৰ যিহে উৎপাত মদ ভাং খাই গোটেইবোৰ কাজিয়া কৰি ফুৰে মই ইয়াত এনেকৈ বেছি দিন থাকিলে ঘৰৰ এটাও বস্তুৱে নাপামগৈ গোটেইবোৰ বেছি মদ ভাং খাই শেষ কৰি পেলাব সিহঁত কেইটা যদি ভাল হোৱা হয় মই তোক মোৰ লগতে লৈ গ'লোগৈ হয় মোৰ লগতে ৰাখিলোগৈ হয় কিন্তু সিহঁতকেইটাৰ যিহে স্বভাৱ চৰিত্ৰ মদ ভাং খোৱাটো দূৰৰে কথা গাঁৱৰ ভাল বোৱাৰী জীয়াৰী এজনীও থাকিব নোৱাৰে সকলোকে বেয়া কথা কৈ ফুৰে কিমান মানুহবোৰে মোক কয় গোচৰ ওপৰত গোচৰ একেবাৰে নাক কাণ নোহোৱা কৰি পেলাইছে সেইকাৰণে মাজনী মই যাবগৈ লাগিব আৰু মোৰ এনেকুৱা এটা অৱস্থা মই তোক মোৰ লগত নিবও নোৱাৰোঁ তই ইয়াতে থাক মাজনী তই ইয়াতে সুৰক্ষিত জেঠাই মই নাযাওঁ বাৰু তোমাৰ লগত কিন্তু তুমি মোলৈ মনত পৰিলে গুচি আহিবাচোন মই অকলে থাকিবই নোৱাৰিম জেঠাই তুমি ওলালাই নেকি ৰবি ওলাইছো আৰু
অঞ্জুক বোলো কথা কেইটামান বুজাই থৈ যাওঁ। বৌয়েকৰ লগত ধুনীয়াকৈ মিলিজুলি থাকিবলৈ কৈছোঁ। মাকৰ নিচিনাকৈ বৌয়েকক ভাবিবলৈ কৈছোঁ। তাই এতিয়া আমাৰ লগতে নাথাকি কলৈনো যাব জেঠাই? থাকিব লাগিব। বৌয়েকক তাই মৰম কৰিলেহে বৌয়েকেও তাইক মৰম কৰিব। তুমি যদি বুজাইছা ভালেই কৰিছা দিয়া। ৰবি, মই তোকো কৈছোঁ, তাই মাক দেউতাক নোহোৱা এতিয়া অনাথ ছোৱালী হ'ল, ঘাট মাউৰা হ'ল। তই তাইক দুখ নিদিবি, তই তাইক মৰম কৰিবি। তোৰ বাহিৰে আৰু এইখন পৃথিৱীত তাই আপোন বুলিবলৈ কোনো নাই। আমিবোৰে এখন টেকিয়াতহে আহি পামহি। তই তাইক মাক দেউতাকৰ দৰে ধুনীয়াকৈ ৰাখিব লাগিব, বিয়া দিব লাগিব, মৰম চেনেহ কৰিব লাগিব। মাক দেউতাকৰ অভাৱ তহঁত দুইটাই পূৰাব লাগিব। জেঠাই, মই বুজি পাইছোঁ। আমাৰ আৰু এতিয়া ঘৰ হৈ থকা নাই। গোটেই ঘৰখনেই ওলট পালট হৈ গ'ল। সকলো খেলি মেলি হৈ গ'ল। নভবা নিশ্চিন্তা কিছুমান কাণ্ড কেনেকৈ চকুৰ আগতে হৈ গ'ল গমেই নাপালোঁ। হঠাতে এনেকৈ মা দেউতাৰ জীৱনৰ পৰা দূৰ হৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ। গোটেই ঘৰখনৰ দায়িত্ব হঠাতে মোৰ ওপৰত আহি গ'ল। দেউতা থকালৈকে একো চিন্তাই কৰা নাছিলোঁ, কিন্তু এতিয়া ক'ৰ পৰা কেনেকৈ কি আৰম্ভ কৰোঁ সেইটোৱে ধৰিব নোৱাৰোঁ। হ'ব, লাহে লাহে সকলো ঠিক হ'ব। লাহে লাহে সকলো পাৰিবি। কোনেও মাকৰ পেটতে একো শিকি নাহে। সকলোৱে এনেকৈ ইয়াতে শিকিব লাগিব। জেঠাই, কিন্তু তুমি আহি থাকিবা দেই মাজে মাজে। হ'ব দে, তহঁতে ভালে থাকিবি। মই সময় পালে আহি থাকিম। এতিয়া মই গৈহে থাকোঁ আৰু বেছি দেৰি হ'লে বাছেই নাপামগৈ। ব'লা জেঠাই, মই তোমাক আগুৱাই থৈ আহোঁ। অঞ্জু মাজনী, তই ভালে থাকিবি দেই আই। বেছি মানুহৰ লগত হলি গলি নকৰিবি। বেছি মানুহৰ লগত কথা বতৰা নাপাতিবি। ঘপককৈ মানুহে বদনাম জাপি দিব। মায়ে দেউতাই নোহোৱা হ'ল নহয়, এতিয়া সকলোৱে সাহ পাব। সকলোৱে বদনাম জাপি দিবলৈ সাহ পাব। তই একদম গপচত থাকিবি দেই আই। হ'ব জেঠাই, মই এতিয়া গৈ থাকোঁ। মাজে মাজে আহি থাকিম। হেৰা, ভণ্টি কলৈ গ'ল? তাইক দেখা নাই যে। তাই ভাত পানী খালেনে নাই? তুমিহে তোমাৰ ভনীয়েৰৰ কাৰণে ইমান চিন্তা কৰি থাকা, ইমান খবৰ লৈ থাকা। তাই তোমাৰ কথা অকণো চিন্তা নকৰে। ৰাতিপুৱাৰ পৰা ক'ত ঘূৰি ফুৰে তাইহে জানে। ঘৰটোত পিয়লি নপৰে। অনাপত কেৱল তিলো ঘূৰিয়ে ফুৰে। ইপিনে আকৌ হিহা ধৰাখিনিত একেবাৰে ক'বই নালাগে। সেইখিনিত এক্সপাৰ্ট। মই কিবা এটা ল'লে তাইকো লৈ দিব লাগে। ঘৰখনৰ যে ইমানবোৰ কাম বন, সেইবোৰ কামত যে তাই মোক অকণমান সহায় কৰি দিব পাৰে, তাই এখন কাম কৰিলেও যে মই অকণমান ৰেষ্ট পাওঁ, এইবোৰ তাই অকণো ধান্দা নাই। কেৱল তিলকে ঘূৰিয়ে ফুৰে। কোনদিনাখন তোমাৰ নাক কাণ কাটা যায় নাজানো আৰু। হেৰা, তুমি এইবোৰ কি কথা কৈছা? তুমি যিমান বেয়াকৈ কৈছা তাই সিমান বেয়া নহয় দিয়া। তাই মোৰ ভণ্টি, মই তাইক ভালদৰে বুজি পাওঁ। পোৱা ভালদৰে বুজি পোৱা। সেইকাৰণে অকণমান শাসন কৰিবা। তুমিনো ঘৰটোত কিমান সময় থাকা? তুমি তাইক কিমান সময় লগ পোৱা? ৰাতিপুৱাই ওলাই যোৱা, সন্ধিয়া সময়ত আহি ঘৰ সোমোৱাহি। তাই ক'ত কি কৰি ফুৰে মইহে জানো। গাঁৱৰ মানুহবোৰে তাইৰ কথা কিমান বেয়াকৈ কয় সেইবোৰ মইহে জানো। মই কিমান লাজ পাওঁ তুমি কি জানিবা? তাই ইমান বেয়া কাম কৰিছেনে? মই কি তোমাৰ আগত মিছা কথা ক'ম আৰু? মোৰ আৰু বেলেগ কাম বন নাই। মই তাইৰ কথা তোমাৰ আগত মিছা কথা সলোৱা লগাই কাম। তুমি মোক কি বুলি ভাবিছা? নহয় তুমি আকৌ কেলে খং কৰিছা? তুমি মোক কথাবোৰ কৈছা ভালেই হৈছে। মই তাইক অকণমান শাসন কৰিব পাৰিম। আৰু মোলৈ তুমি বাট চাবই নালাগে নহয়। তুমি নিজেই শাসন কৰিব পাৰা। তুমিতো বেলেগ নহয়, তাই বৌয়েকহে। বৌয়েকটো নিজৰ মাকৰ দৰে। তুমিয়ে যদি শাসন নকৰা তাইক কোনে শাসন কৰিব? তুমি অকণমান চকু কাণ দিবা। দৰকাৰ হ'লে এচাত দুচাত লগাইও দিবা। সেনেকৈ আশাই দিলে নহ'ব নহয়। তুমি নিজেই ক'লাতো। ঠিক আছে, মই আজিৰ পৰা তাইক শাসন কৰিম। কিন্তু পাছত তুমি নক'বা তোমাৰ ভনীয়েৰাক মই অত্যাচাৰ কৰোঁ বুলি। পাছত তাইৰ কথা শুনি মোক যাতে তুমি অকণো গালি নাপাৰা। তাইক মই কেনেকৈ শাসন কৰিব লাগে, কি কৰিব লাগে মই কৰিম। মইতো তাইৰ ভালটোৱে বিচাৰোঁ। তুমি যদি তাইৰ কিবা বেয়া বদমাচি বদনাম শুনিছা তেনেহ'লে তুমি তাইক শাসন কৰা। মই বেয়া নাপাওঁ দিয়া। ঠিকেই আছে, আজিৰ পৰা তাইক মোৰ ষ্টাইলত মই ৰখাম। তুমি কিন্তু একো নক'বা। নকওঁ দিয়া। মোৰ লগত হিহা ধৰিবলৈ বেছ জানে, কিন্তু ঘৰখনত যে কাম এখন কৰিব লাগে সেইবোৰ হ'লে একেবাৰে নাজানে। তাইক মৰমে ক'লেও বুজি পায়, বুজিছা? তুমি তাইক মৰমে কৈহে চাবা। হ'ব, তুমি মোৰ ওপৰত এৰি দিছা নহয়। মই কেনেকৈ কি কৰিব লাগে সকলো কৰিম। পাছত কিন্তু আগত উঠাই মোক গুৰি নাকাটিবা। এতিয়াই কৈ থলো। হ'ব দিয়া। ঐ মহাৰাণী, তোৰ কি আৰাম কৰি হোৱাই নাই নেকি? বেলি দুপৰ হ'লহি, দেখিছনে নাই? ঘৰৰ গোটেই কাম বন পৰি আছে। সেইবোৰ কেতিয়া কৰিবি তই? এনেকৈ শুই আৰাম কৰি থাকিলেই হ'ল। নবৌ, উঠিছো নবৌ, উঠিছো। কাম কৰোগৈ। তই নিজকে কি বুলি ভাবিছ হা? 7টা-8টা বাজিলে এনেকৈ শুই থাকিবি? মই গোটেই ঘৰৰ কাম বন কৰি তোক ভাত কাঢ়ি আগত উলিয়াই দিম খাবলৈ। ঘৰৰ গোটেই কাম বন পৰি আছে। যা সোনকালে কৰগৈ। ঠিক আছে নবৌ, মই যাওঁৱে, লগতে কৰোগৈ। ঐ আৰু এটা কথা শুন। কি নবৌ? ককাইৰ তোৰ ওপৰত বহুত খং উঠি আছে। তোৰ বোলে বেয়া বদনাম কিছুমান ককাইৰে শুনিছে। তই ককাইৰ আগলৈ নাযাবি। তোক দেখিলেই ঠিক পিটন দিব। মোৰ বেয়া বদনাম কিনো কৰিলো মই? মই দেখোন ক'তো একো বেয়া কাম কৰা নাই। দাদাইনো কি শুনিলে? নাজানো কি শুনিছে। বহুত মানুহে বোলে বহুত বদনাম উলিয়াইছে তোৰ। তই বোলে কোনদিনাখন আমাৰ নাক কাণ কাটা যোৱা কাম কৰ নাজানো আৰু। ককাইৰক গাঁৱৰ মানুহে বহুত সলোৱা লগাইছে।
কালি গোটেইটো খঙত জ্বলি পকি আছিল মইহে মনে মনে থাকা বুলি বুজাই মেলি ঠাণ্ডা কৰাইছোঁ তই ককাইৰ আগলৈ একেবাৰে নাযাবি তোক দেখিলেই মাৰিব দেখিলেই কাটি দুচেও কৰিব এনেকুৱা খং উঠি আছে ককাইৰৰ কিন্তু বৌ সিটো মোক এবাৰ সুধিব পাৰে মইতো ক'তো তেনেকুৱা একো বেয়া কাম কৰাই নাই মই একো ভুল নকৰাকৈ তাক কিছুমান মানুহে হিংসাতে যেনিবা বেয়া কিছুমান কথা লগালে সিটো আহি মোক এবাৰ সুধিব পাৰে ককায়ে তোক কথা সুধি থকাৰ ধৈৰ্য নাই তোক দেখিলেই মাৰিবহে মই তোক সেইকাৰণে আগতীয়াকৈ সকিয়নি দিছোঁ তই একদম ককাইৰ আগলৈ নাযাবি ঠিক আছে বৌ তুমি কৈছা যেতিয়া আৰু নাযাওঁ দিয়া মইতো তোমালোকৰ বিপক্ষে কেতিয়াও গৈ পোৱা নাই তুমি যি কোৱা তাকেই শুনো যেনেকৈ কোৱা তেনেকৈ থাকোঁ তোমাক নুসুধাকৈ আজিলৈকে মই পদূলিৰ পৰা বাহিৰে হোৱা নাই কিবা কাম থাকিলে কাৰোবাৰ ওচৰলৈ যাব লগা থাকিলে মই তোমাক সুধিহে যাওঁ তাৰ পাছতো মানুহবোৰে মোক কেলে ইমান হিংসা কৰিছে বাৰু দাদাৰ আগত ইমান মিছা বদনাম কেলে লগাব লাগে বাৰু তই মোক সুধি ঘৰৰ পৰা গলি বুলি তই যে বাহিৰত একো বেয়া কাম নকৰিবি কি মানে আছে তই ক'ত কি কৰি ফুৰ মইতো তোৰ পাছে পাছে ঘূৰি নুফুৰোঁ তই কওঁ যে ছোৱালীহঁতৰ ঘৰলৈ যাওঁ অমুকলৈ যাওঁ কিবা কাম আছে ময়ো তোক বিশ্বাস কৰি পঠাই দিওঁ কিন্তু তই গৈ পেলাই সেয়াত কি কৰি থাক আমি কি জানো নব তুমি মোক বিশ্বাস কৰা মই তোমাক যি কওঁ যেনেকৈ কওঁ মই তেনেকৈ কৰি গুচি আহোঁ মই তাৰ পৰা এক ছেকেণ্ডৰ কাৰণে বেলেগলৈ নাযাওঁ মোক তুমি বিশ্বাস কৰা নব বিশ্বাস কৰা মই তোমালোকৰ মান সন্মান যোৱা কাম কেতিয়াও নকৰোঁ আৰু আজিলৈকেও কৰা নাই দৰকাৰ পৰিলে মই মৰি যাম তথাপিও তোমালোকক মই সমাজৰ আগত তল হ'বলৈ নিদিওঁ মোৰ কাৰণে তোমালোকে একো লাজ পাব লগা নহয় নহ'লে ককাইৰে এইবোৰ কথা কেলে কৈছে ককাইৰক মানুহে এইবোৰ কথা কেলে কৈছে তোৰ কাৰ লগত কি শত্ৰুতা আছে হা তোৰ বিষয়ে যে মানুহে মিছা বদনাম উলিয়াব মই নাজানো নব সেইবোৰ কি হৈছে মই একো ধৰিবলৈ পৰা নাই তোক কৈ দিছোঁ কিন্তু একদম সাৱধান হৈ যা ইয়াৰ পাছত যদি তোৰ আকৌ এটা বদনামো শুনিলোঁ তোক কিন্তু মই ঘৰত ৰাখি নথম চিধা গতিয়ে বাঢ়ি কৈ দিম কৈ থলোঁ নব তুমি মোক বিশ্বাস কৰা মই একো বেয়া কাম কৰা নাই হ'ব তই কিমান বিশ্বাসৰ যোগ্য তোক চিনি পাবলৈ বাকী নাই যা এতিয়া ঘৰৰ কাম বনবোৰ কৰগৈ অ' মাজনী তই কি পাগল হৈছ নে তোৰ বিবেক বুদ্ধি বোলা বস্তু একোৱেই নাইকিয়া হৈ গ'ল কি হ'ল মা কি কৰিলোনো মই এইজনীক তই কেলে ৰাখি থৈছ ঘৰত এইবোৰক ৰাখিলে দুনিয়াৰ অশান্তিহে এইজনীক খেৰ অতি সোনকালে ঘৰৰ পৰা কিন্তু কিয় মা তাই থকাত দেখোন মোৰ ভালহে হৈছে ঘৰৰ গোটেই কাম বনবোৰ তাইৰ হাতনে কৰাওঁ মই একো কাম কৰিব লগাই হোৱা নাই মোৰ সুবিধা হৈছে তাইক ৰখাৰ কাৰণে তুমি আকৌ তাইক কেলে খেদিবলৈ কৈছা তই এই ঘৰ সাৰা চোতাল সাৰা বাচন ধোৱা এইবোৰ কামৰ কাৰণে সহায় পাই তই কিন্তু মস্ত ঘাটি খাবলৈ গৈ আছ কি কৈছা মই বুজা নাই মা মাক দেউতাক নোহোৱা ছোৱালী সকলো সা সম্পত্তি মাক দেউতাকে এৰি থৈ গৈছে তইতো তাইক বিয়া দিওঁতে কম টকাৰ সম্পত্তি দি বিয়া দিলে নহ'ব মানুহেও ধৰিব পৰিয়ালৰ মানুহেও ধৰিব তোক সেইজনীক বিয়া দিব লগা হ'লে কমেও তোৰ 10 লাখমান টকা যাব সেইকাৰণে সেইজনীক এতিয়াই ঘৰৰ পৰা আঁতৰ কৰ কিবা এটা বুদ্ধি কৰি ঘৰৰ পৰা খেদ তাইক তেতিয়াহে তোৰ 10 লাখ টকা ৰখি যাব গোটেই সা সম্পত্তিবোৰ অকল তোৰেই হ'ব নহ'লে কিন্তু সা সম্পত্তি দুভাগ হ'ব তোক কৈ থলোঁ অঁ মই এইটো কথা আকৌ ভবাই নাছিলোঁ নহয় মা ভালেই কৰিলা তুমি মোক মনত পেলাই দিলা তাইক কিবা এটা ব্যৱস্থা কৰি ঘৰৰ পৰা খেদিব লাগিব মোৰ ককায়েককতো মই যি কওঁ তাকেই শুনে তাইক মই ঘৰৰ পৰা খেদিম আৰু ককায়েকক ক'ম তাই কাৰোবাৰ লগত পলাই গুচি গ'ল অঁ তেনেকৈ কিবা এটা বদনাম দি তাইক মুঠতে ঘৰৰ পৰা খেদ নহ'লে তোৰেই বিপদ হ'ব কৈ থলোঁ অঁ মা তুমি ঠিকেই কৈছা শেষ তই সকলো শেষ কৰিলি মই ঠিকেই ভাবিছিলোঁ তই কেতিয়াবা আমাৰ নাক কাণ যোৱাই কাম কৰিবি আৰু আজি তই তাকেই কৰিলি কি কৰিলোঁ নব মই দেখোন একো কৰা নাই তই এতিয়া মোৰ আগত ভালা ভলা দেখাবলৈ আহিছ তই সেই ৰাকেশটোৰ লগত ক'লৈ গৈছিলি কালি ৰাকেশ মোৰ ভাল বন্ধু নব তোমালোকেচোন জানাই তাৰ কথা তাৰ লগত মোৰ তেনেকুৱা বেয়া একো সম্পৰ্ক নাই তোক কি কৈছিলোঁ ইয়াৰ পাছত আৰু কিবা এটা বদনাম পালে তোক কিন্তু সোধাই নেৰিব আজি শেষ তই ৰেডি হৈ থাক তোক ককায়ে কাটি দুপিচ কৰিব নব মই একো ভুলেই কৰা নাই মই দাদাৰ পৰা কেলে পলাম তুমি সেইদিনাখন মোক কোৱাৰ পাছত মই বহুত ভাবিলোঁ বহুত চিন্তা কৰিলোঁ কথাবোৰ ৰাকেশৰ আগতো ক'লোঁ কিন্তু সি কৈছে মই যেতিয়া একো ভুলেই কৰা নাই মই দাদাৰ পৰা পলাব নালাগে নহয় দাদাৰ আগত সকলো খোলা খুলিকৈ ক'ব লাগে তেতিয়াহে দাদাই মোৰ কথাবোৰ বুজি পাব দাদাই তেতিয়াহে মোক বিশ্বাস কৰিব মই যদি সঁচাকৈ দাদাৰ পৰা পলাই ফুৰোঁ তেতিয়াতো সেই মানুহবোৰে কোৱা কথাবোৰেই সঁচা বুলি ভাবিব অঁ তাৰমানে তোৰ মোৰ ওপৰত বিশ্বাস নাই মই তোক মিছা কথা কৈছিলোঁ নহয় নব মই কেতিয়া তেনেকৈ ক'লোঁ তই মোৰ মুখে মুখে তৰ্ক কৰিবলৈ আহিছ তোক মই এতিয়া এইখন ঘৰৰ পৰা চুলিত ধৰি বাঢ়ি কৰি দিম যা সেই ৰাকেশটোৰ লগতে থাকগৈ তই এতিয়া ওলা ঘৰৰ পৰা কিন্তু নব মইতো একোৱেই ভুল কৰা নাই আৰু মই ৰাকেশৰ লগত কেলে থাকিমগৈ সি মোৰ ফ্ৰেণ্ড নে কি সেয়া আমি বুজিবলৈ বাকী নাই বুজিছ তই ওলা বুলিছোঁ নহয় এতিয়া ওলা যলৈ যা তলৈ যাগৈ
তোকতো আজি ককাইৰে আহি সোধাই নাই, ৰাতিলৈ তোক ধৰি ল'ম বুলি কৈছে। আজি তোক কাটি দুচেও কৰিব। মই এনেকুৱা কাটা কুটা ঘৰত কেতিয়াও থাকিব নিবিচাৰোঁ। নহ'লে মই ঘৰ এৰি যামগৈ, নহ'লে তই যা। এইবোৰ তুমি কি কৈছা নবৌ? ঘৰখন কেনেকৈ এৰি থৈ যাওঁ? আৰু মই ক'লৈ যাম? ক'ত থাকিম? কি খাম? কি কৰিম? য'তে যি কৰ, য'তে মৰ মই গৈ। তোৰ কাৰণে যদি আমাৰ সংসাৰখন ভাগিব লগা হয়, তোক কিন্তু মই সোধাই নাহিম। কৈ থলো, হয় তই ওলাই যা, নহ'লে মই ওলাই যাম ঘৰৰ পৰা। ঠিক আছে নবৌ, তুমি থাকা, মই ওলাই যাওঁগৈ। যা, এতিয়া ওলাই যা, আৰু কেতিয়াও এখন ঘৰলৈ নাহিবি। তোক লগত ৰাখি ইমান অপমান পাম বুলি কেতিয়াও ভবা নাছিলোঁ। তই আমাৰ জীৱনৰ পৰা আঁতৰি গ'লেহে আমাৰ সংসাৰখনত সুখ আহিব। নহ'লে তোৰ এই বা বদনামবোৰে মোৰ মানুহটোৰ মূৰটো খুলি খুলি খাব। আমাৰ ভালৰ কাৰণে তই এইখন ঘৰ এৰি যাবই লাগিব। ঠিক আছে নবৌ, মই আজিয়ে যামগৈ ইয়াৰ পৰা, আৰু কেতিয়াও নাহোঁ ইয়ালৈ। মোৰ কাৰণে তোমালোকৰ অশান্তি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। যা, এতিয়া এনেকৈ বক্তৃতা মাতি মাতি মোক শুনাই থাকিব নালাগে। এতিয়াই যা, তোৰ যি যি লাগে সকলো লৈ যা। আমাৰ গাঁৱৰ পৰা বহুত দূৰত যাবিগৈ তই। এওঁ অহাৰ আগতে তই এই গাঁও এৰি যাওঁগৈ যাতে। শান্তি নাই, এই চবক পুহি দুনিয়াখনৰ বদনামহে পাব লগা হয়। সেইবোৰ মোৰ লগত কি হৈছে? মা দেউতা, তোমালোকে যদি সকলো দেখিয়ে আছা, তেনেহ'লে এইবোৰ নৰখোৱা কিয়? কোনে মোৰ লগত এইবোৰ ষড়যন্ত্ৰ কৰিছে? মোৰ মিছা বদনাম কোনে উলিয়াইছে? মইনো কাৰ কি ক্ষতি কৰিবলৈ গ'লোঁ? কাৰ খোৱা ভাতত বিষ ঢালিবলৈ গ'লোঁ? মোৰ বিষয়ে মিছা মিছা কথাবোৰ দাদাক কেলে লগাবলৈ লাগে বাৰু? নব ঠিকেই কৈছে, মোৰ বদনামবোৰে দাদাৰ মূৰটো খুলি খুলি খাব। মই এই ঘৰ এৰি, এই গাঁও এৰি যামগৈ, বহুত দূৰলৈ যামগৈ। মই যোৱাটোৱেই ভাল হ'ব, সকলোৰে কাৰণেই ভাল হ'ব। কলৈ যাম, কি কৰিম, ক'ত থাকিম একো নাজানো। মুঠতে দাদা আৰু নবক বহুত ভাল পাওঁ, নিজৰ মা দেউতাৰ দৰে ভাল পাওঁ। সিহঁতৰ সুখৰ কাৰণে মই এই ঘৰখন, এই গাঁওখন এৰি থৈ যাবই লাগিব। এই ঘৰখন কেনেকৈ এৰি থৈ যাওঁ? বুকুখন দেখোন খুন্দা মাৰি ধৰিছে। এই ঘৰখনত মোৰ কিমান স্মৃতি আছে। মই এই ঘৰখনতেই জন্ম হৈছোঁ। মা দেউতাৰ লগত এই ঘৰখনতেই হাঁহি মাতি আছিলোঁ। মা দেউতাকো এই ঘৰখনতেই এৰিছোঁ, আৰু এতিয়া দাদা বৌকো এৰিব লগা হৈছে। কিন্তু কাৰোবাৰ ভালৰ কাৰণে মই এইখিনি ত্যাগ কৰিবই লাগিব। দাদা আহি নাপাওঁতেই মই গাঁৱৰ পৰা ওলাই যাব লাগিব। এইজনী দেখোন আমাৰ অঞ্জু। এই ইয়াত কি কৰি আছে? এইজনী আমাৰ অঞ্জু নহয়নে? তই ইয়াত কি কৰিছ মাজনী? জেঠাই মই কি হ'ল? তই ইয়াত কি কৰিছ? সেনেকৈ অকলে অকলে মন মাৰি কেলে বহি আছ? কান্দিছ যে, কি হৈছে তোৰ? জেঠাই, মই ঘৰ এৰি একেবাৰে গুচি আহিছোঁ। কলৈ গুচি আহিছ? নাজানো জেঠাই, কলৈ যাম, কি কৰিম, ক'ত থাকিম একো নাজানো। খালি ঘৰ এৰি গুচি আহিছোঁ। কিয় মাজনী, কি হ'ল? সেনেকুৱা কি হ'ল তোৰ লগত? সেইবোৰ বহুত কথা জেঠাই। দেউতা মা ঢুকোৱাৰ পাছত মোৰ জীৱনত বহুত কিবা কিবি ঘটি গ'ল। একো ভুল নকৰাকৈ মানুহৰ আগত দোষী হৈ পৰিলোঁ। একো ভুল নকৰাকৈ মানুহৰ আগত বদনামী হৈ গ'লোঁ। জানো আজি সমাজখন বহুত বেয়া। সমাজৰ আগত যিমান ভাল হৈ চলিবি, তোক সিমানেই মানুহে সাহ পাব। তোৰ দৰে ইমান নিমাত ছোৱালী এজনীৰ লগত মানুহে কেনেকৈ ইমান অন্যায় কৰিব পাৰে নাজানো জেঠাই। শেষত মই হাৰি গ'লোঁ। সকলো এৰি থৈ নিজেই গুচি আহিলোঁ। ককাইৰে গম পায় নে নাপায় তই যে ঘৰৰ পৰা গুচি আহিলি? নক'বা জেঠাই, দাদাক তুমি কেতিয়াও নক'বা। মোক এনেকৈ লগ পাইছোঁ বুলি তাৰ আগত কেতিয়াও নক'বা। সি সমাজৰ কথা বহুত শুনিলে জেঠাই। সি মোৰ কথা নুশুনি সমাজক বিশ্বাস কৰিলে, আৰু তাৰ সুখৰ কাৰণেই মই ঘৰ দুৱাৰ সকলো এৰি থৈ গুচি আহিলোঁ। নাকান্দিবি মাজনী, তই মোক লগ পালি নহয়, এতিয়া তই একো চিন্তা কৰিব নালাগে। ব'ল, তই মোৰ তালৈ ব'ল। কিন্তু জেঠাই, একো চিন্তা কৰিব নালাগে। ইহঁত বদমাছ দুটাক পুলিচে জেলত লৈ গ'ল। কিবা চুৰি কেছত পৰিছিল। এতিয়া মই ঘৰত অকলে আছোঁ। মই ভাবিয়ে আছিলোঁ 2 এদিনতে গৈ তোক লৈ আহিমগৈ বুলি। তোক এতিয়া লগ পালোঁ, ভালেই হ'ল। তই একো দুখ নকৰিবি মাজনী, তই জীৱনত বহুত দুখ পালি। এতিয়া আৰু একো দুখ কষ্ট নাপাওঁ। ব'ল, মোৰ ঘৰলৈ ব'ল। ব'লা জেঠাই, তুমি কৈছিলা নহয় মোৰ মা দেউতা মোৰ লগতে আছে, মই কি কৈছোঁ ক'ত গৈছোঁ চাই আছে বুলি। তুমি ঠিকেই কৈছিলা, মোৰ মা দেউতাই তোমাৰ লগত মোক লগ লগাই দিলে। মাজনী, তই ঠিকেই কৈছ। ব'ল এতিয়া। ব'লা।